ৰেষ্টুৰেণ্টৰ কাৰণে মাছ কিনিবলৈ আজি মই নিজে আহিছোঁ আৰু এয়া চাওক লোকেল বাহু মাছ হয়। মাছটো দেখি ইমান ধুনীয়া লাগিছে যে মই ভিডিঅ' কৰিও আপোনালোককো দেখুৱাইছোঁ। আৰু মাছখিনি কিনি অনাৰ পাছত ধুই মেলি মই এয়া ঘৰতে ফ্ৰাই কৰি লৈছোঁ। কেতিয়াবা কি হয় জানেনে, ৰাতিপুৱা গৈ পাওঁতে বহুত দেৰি হৈ যায় আৰু প্ৰত্যেক দিনা যোৱা নহয়, তথাপি যিদিনা দেৰি হয় সেইদিনা এনেকৈ ঘৰতে ফ্ৰাই কৰি লৈ যাওঁ। তেতিয়া বহুত বেছি সুবিধা হয়, গৈ আৰু চিধা তৰকাৰীত ঢালি দিব পাৰি আৰু সেইকাৰণে মই এনেদৰে ফ্ৰাই কৰি নিওঁ। কিছুমান মানুহ এনেকুৱাও আহে যিয়ে নেকি ডাঙৰ ডাঙৰ মাছ বিচাৰে, মানে বাহু মাছ, ৰৌ মাছৰ টুকুৰা ডাঙৰ হ'লে খাই ভাল পায় আৰু সেইকাৰণে এনেকৈ ফ্ৰাই কৰিলে সুবিধা হয়। আৰু কিছু লোক আকৌ এনেকুৱাও আহে যে যিয়ে ইমান ডাঙৰ ডাঙৰ টুকুৰাও ভাল নাপায়, সেইকাৰণে সৰু সৰু টুকুৰাও লৈ যাওঁ, যি যেনেকৈ ভাল পায় তেনেকৈয়ে দিওঁ। আৰু এতিয়া মই মাছখিনিৰ পৰা কাঁইটবোৰ বিচাৰি বিচাৰি উলিয়াই লৈছোঁ। মই এয়া মুড়ি ঘণ্ট বনাম, চাউল দি বনাইছোঁ। আৰু মই আপোনালোকৰ ৰেচিপিবোৰ এইকাৰণেই দেখুওৱা নাই, মই মোৰ চেনেলটো দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে। এই মুড়ি ঘণ্টটো কিন্তু মানুহে খাই বহুত বেছি ভাল পায়, সেয়ে মই আপোনালোকক ভিডিঅ'টোতো দেখুৱাই দিছোঁ। আৰু মানুহে যেতিয়া খাওঁতে সোধে জানেনে যে এইটো কি দি বনাইছে বা ইমান বেছি ভাল লাগিছে, তেতিয়া সঁচাকৈ মনটো বহুত বেছি ভাল লাগে, নহয়নে বাৰু? এইফালে এয়া কাঁইটখিনিও ফ্ৰাই কৰা হ'ল, মাছো ফ্ৰাই কৰা হৈ গ'ল। আৰু এয়া মই ৰেষ্টুৰেণ্টলৈ বুলি ওলাই আহিছোঁ। একেবাৰে গৈ তাতে আপোনালোকক লগ পাম আৰু কি কি কৰিছোঁ সেয়াও দেখুৱাম। আহি থাকোঁতে টিচু পেপাৰৰ পেকেট কেইটামানো কিনি ল'লোঁ। আৰু এতিয়া গৈ চিধা ৰেষ্টুৰেণ্টত। ভিডিঅ'টো দীঘল নকৰি মই একদম চমুৱাই আনিছোঁ আৰু মই চিধা ৰেষ্টুৰেণ্টত দেখুৱাইছোঁ কি কৰিছোঁ। এয়া চাওক, আলুৰ পিটিকা, এইটো একদম স্পেচিয়েল আলুৰ পিটিকা হয়। স্পেচিয়েল বুলি এইকাৰণে কৈছোঁ, যেতিয়া আলুখিনি মই বইল কৰোঁ তাত মই এটা টিফিনত বিহ জলকীয়া, কেঁচা পকা জলকীয়া 2-3টা দি মাছ দি বইল কৰি বনাওঁ। ইমান বেছি টেষ্টি হয় আৰু সঁচাকৈ কৈছোঁ বহুত স্পেচিয়েল পিটিকা হয় এইটো। প্ৰত্যেক দিনাই পিটিকাই হওক বা অন্য ভাজিবিলাকেই হওক সেয়া চেঞ্জ হৈ থাকে। আৰু ৰাতিপুৱা লৰালৰি কৰাৰ কাৰণটো হৈছে 9টাৰ পৰা 10টা বজাৰ ভিতৰতে বাইদেউ দুগৰাকীৰ বাবে। আজি খানাটো বহুত ভাল লাগিছে। মাছ ফ্ৰাই, ভাজি, আলু পিটিকা, আজি বহুত ভাল লাগিছে খাই পালে। আৰু এওঁলোকে হৈছে আমাৰ ৰেষ্টুৰেণ্টৰ প্ৰথম আৰু ৰেগুলাৰ অতিথি। তেওঁলোকে খাই থকা অৱস্থাতে এইফালে পুৰি সজোৱা দেখি মই লৰালৰিকৈ ভিডিঅ'টো কৰিছোঁ। 3খন থালত এয়া পুৰি, শুকান আলুৰ ভাজি আৰু তৰকাৰী এখন ৰঙা চাটনিৰ লগত, মই সেয়াও দেখুৱাই দিছোঁ। আৰু এইফালে এইগৰাকী পাপৰি, আৰু পাপৰিয়ে মোক সঁচাকৈ কামত একদম ছাঁটোৰ দৰে মোৰ আশে পাশে থাকে। মই কেতিয়াও চিঞৰি ক'ব লগা হোৱা নাই বা মাতিয়ে পোৱা নাই, মানে মই কাষতেই পাওঁ। আৰু ভিডিঅ' কৰাৰ কাৰণে বেছিয়ে লাজ কৰিছে আৰু সেয়ে মই আঁতৰাই দিছোঁ আৰু বেছি দেখুৱাই থকা নাই। এইফালে এইখিনি ভাত এয়াতো দেখিছে। আৰু তাৰপাছত মই কিছুমান স্পেচিয়েল ৰেচিপি কি কৰোঁ, বনাই হটকেছত এনেকৈ থৈ দিওঁ, গৰম হৈ থাকে, যাতে লগে লগে কোনোবা আহিলে দিব পাৰোঁ। গৰমে গৰমে দিও ভাল লাগে, নহয়নে বাৰু? সেয়া আছিল কুন্দুলিৰ ভাজি। এইফালে এয়া মুড়ি ঘণ্ট, এয়া দেখিছেনে? তাৰপাছত এইখিনি কলডিলৰ ভাজি, মানে কিছুমান স্পেচিয়েল ৰেচিপি। আৰু এইটো আলুৰ পিটিকা আৰু 3 ধৰণৰ চাটনি। চাওকচোন, এই ৰঙা চাটনিটো যে মানুহে খাই ইমান ভাল পায়, মোক সুধিছে কেনেকৈ বনাওঁ, কিন্তু মই এতিয়াও শ্বেয়াৰ কৰা নাই। আৰু এয়া কাৰিকৰ বাবুলে, সি তাৰ নিজৰ ষ্টাইলত ভাজি বনাই খুব ভাল পায়। আলুখিনি ফ্ৰাই কৰি আছে, একদম ড্ৰাই ফ্ৰাই কৰিব যাতে পুৰিৰ লগত খাবলৈ ভাল হয়। এইবাৰ মই ভিডিঅ'টো বেছি দীঘল নকৰি আপোনালোকক ডাইৰেক্ট থালিকেইখনকে দেখুৱাইছোঁ, যিহেতু 3-4খন থালি সজোৱা হৈছে। আৰু দেখিছে আলু ভাজি, ঢেকীয়া ভাজি, ফ্ৰেঞ্চ বিন ভাজি, কলডিলৰ ভাজি আৰু ভেন্দিৰ মছলা দিয়া ভাজি, চাটনি 3খন, আলুৰ পিটিকা, লগতে আছে মাটিমাহৰ দালি আৰু কচুৰ দালি এখন। আৰু মই ইয়াৰ পিছত আপোনালোকক ভিডিঅ' দি থাকিম। এইবাৰ কেনেকৈ বনাইছোঁ সেয়াও মই আপোনালোকক ৰেচিপি হিচাপে দিম। লগতে ইয়াত 3টা চাটনি দেখিছেই। পুনৰ লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।